মাতবৰ ভয়ত নিজৰ পৈতৃক সম্পত্তি এৰি পলাব লগা অৱস্থাৰ সৃষ্টি হৈছে খিলঞ্জীয়া লোকসকলে ঢিঙৰ সেই খবৰ ধাৰাবাহিকভাৱে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কাৰণ খিলঞ্জীয়া লোকসকলে সেই শিহৰণকাৰী বৰ্ণনা আগবঢ়াইছে কাৰণ অসমীয়া কাটি নদীত পেলাই দিয়াৰ এক প্ৰকাৰ হুংকাৰ দিছে মিয়া মাতবৰসকলে তাৰ পাছতে তেওঁলোকে টুলুঙা নাৱেৰে নিজৰ পৈতৃক সম্পত্তি এৰি পৈতৃক মাটি এৰি তেওঁলোকে পলাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ঢিঙৰ বৰবিল কছাৰীবাৰীত খিলঞ্জীয়াৰ ভূমিত বেদখলৰ ঘটনা পোহৰলৈ আহিছে এটাৰ পিছত আন এটা উদ্বেগজনক তথ্য ভুক্তভোগীয়ে কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে সেই শিহৰণকাৰী কথা অসমীয়াক প্ৰাণে মৰাৰ ভাবুকি মাতব্বৰৰ দলৰ অসমীয়া কাটি নদীত পেলাই দিয়াৰ হুংকাৰ দিছে মাতব্বৰ আছাদ আলীৰ নেতৃত্বতে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে আৰু সেই শিহৰণকাৰী বৰ্ণনা দিছে খিলঞ্জীয়া লোকসকলে আৰু এই ক্ষেত্ৰত আৰক্ষীক অৱগত কৰিছে এজাহাৰ দাখিল কৰিছে কিন্তু তাৰ পাছতো যিদৰে আচলতে পদক্ষেপ ল'ব লাগিছিল তেনেদৰে পদক্ষেপ গ্ৰহণ নকৰাৰো এক অভিযোগ উত্থাপন কৰিছে এতিয়া খিলঞ্জীয়া লোকসকলে সেয়েহে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাইছে আমিতো হালকুবাইতো গ'লোৱেই যোৱাৰ পিছত মানে সিহঁতে একদম গোটেই মানুহখিনি একতাটা হৈ পেলাই সিহঁতে দা জাঠি জোং লৈ পেলাই সিহঁতে ৰেডি হৈ আছিলে পিছদিনাখন যদি আমি আকৌ তেনেকৈ হাল বাবলৈ আহিলোহেঁতেন আমাক মানে পিচকৈ কাটি চব নদীত উটুৱাই দিলেহেঁতেন এই ভিডিঅ'টো সিহঁতে বনাইছে আৰু আমি পাই গৈছোঁ সেই ভয়তে আমি পিছদিনাখন পুলিচ প্ৰশাসনক লৈ আহিলোঁ এই লৈ অহাৰ পিছত পুলিচলৈকো মানে সিহঁতে ভয় কৰা নাই এইবিলাক কিবাকিবি দি থাকে চাগে পুলিচক সেইকাৰণে মানে যিটো আচল গুণ্ডা আছাদ আলী সিয়ে আকৌ আহি পেলাই পুলিচক আগুৱাই দিছে মোৰ দেখি শুনি আমাৰ লাজ লাগে পুলিচক আগুৱাই দিছে আছামীয়ে চিন্তা কৰি চাওক সেইনে যেনে তেনে সেইখিনি ধমকি এটা দিলে আৰু বাছ সেইটোৱে আৰু যে আমি যে গোচৰ যে দিছোঁ যে জাঠি জোং লৈ পেলাই সি ৰেডি হৈ আছে আপোনালোকে উচিত কিবা এটা ব্যৱস্থা কৰক আৰু আমি এইটোও কৈছোঁ মই বাটতো কৈছোঁ যে আমুকৰ আছাদ আলী ঘৰত এইবিলাক জাঠি জোং আছে আপুনি চব পৰীক্ষা কৰিব পাৰিব আবুল আলী তাৰ প্ৰলোভনত পৰি এইবিলাক কাম কৰি আছে আবুল আলী এই সি কংগ্ৰেছৰ এই জিলা পৰিষদৰ কংগ্ৰেছৰ জিলা পৰিষদ বাবুল আলী তাৰ উচতনিত আহি পেলাই আছাদ আলীয়ে এইবিলাক কৰিছে আৰু সিও কিবা মুদাবা পাই আছে চাগে 30 বিঘা মাটি আছে মোৰ বৰ্তাহঁতৰ আছে আৰু আমাৰ ওচৰৰ বহুতো মানুহ আছে মোৰ অকলে 30 বিঘা আৰু বাকীটো নাই কম ইয়াত আমাৰ পৰিয়ালটোৰ বিষয়লৈ চব মিলি 80 মাটি আছে ইয়াত